নমস্কাৰ সকলোকে ডিজিএন ফাৰ্ষ্ট চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ফাইনেলি আপোনালোকে যদি চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই বা আপোনালোকৰ লিষ্টত নাম নাই তেতিয়াহ'লে আপোনালোকৰ যেটো জিঅ' টেগ ইতিমধ্যে হৈ আছে সেই জিঅ' টেগ যদি এতিয়ালৈকে আপোনালোকে হোৱা নাই তেতিয়াহ'লে আপোনালোকে আপোনালোকে নিজে আপোনালোকৰ যেটো কেঁচা ঘৰ আছে কেঁচা ঘৰৰ ফটো আপোনালোকে উঠিয়ে যেতিয়া আপোনালোকে পৰ্টেলত আপলোড দিব তেতিয়াহ'লে আপোনালোকৰ নামত যেটো ঘৰ আহিব লাগে হেতু ইতিমধ্যে আহি যাব। এই কথা ইতিমধ্যে গণনা কৰিছে, কিন্তু আজি আপোনালোকৰ যেটো পৰ্টেল ইতিমধ্যে মুকলি কৰিব বুলি কৈছে। এতিয়ালৈকে পৰ্টেল মুকলি হোৱা নাই, কাৰণ মই ভিডিঅ' বনোৱালৈকে পৰ্টেল মুকলি হোৱা নাই। কাৰণ নেক্সট ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব। কাৰণ এটা কথা কি জানে, যেটো পৰ্টেল মুকলি হ'ব এই পৰ্টেলৰ দ্বাৰা আপোনালোকে নিজে ফটো উঠিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, আপোনালোকৰ ঘৰটো কেঁচা থাকিব লাগিব। আৰু সেইটো কেঁচা ঘৰত যেতিয়া আপোনালোকে ফটো আপলোড কৰিব তেতিয়া আপোনালোকৰ নিজে আপোনালোকৰ যেটো লিষ্ট ইতিমধ্যে হ'ব এই লিষ্টত আপোনালোকৰ নাম সোমাই যাব। এইটো লিষ্ট ইতিমধ্যে ওলাইছে, যেটো 18 চনৰ সেন্সাস হওক বা 2011 চনৰ সেন্সাস হওক বা অন্য লিষ্টতে যদি আপোনালোকৰ নাম আজিলৈকে নাই, আপোনালোকৰ ঘৰ যদি পোৱাই নাই তেতিয়াহ'লে ইতিমধ্যে চাওক জিঅ' টেগিং হৈ আছে। যেটো জিঅ' টেগিং ইতিমধ্যে জীৱিকা সখী বাইদেউসকলক দিয়া হৈছে। তেওঁলোকে যদি এতিয়ালৈকে আপোনালোকৰ যেটো জিঅ' টেগ কৰিব লাগে সেইটো যদি কৰা নাই তেতিয়াহ'লে আপোনালোকে নিজে আপোনালোকে জিঅ' টেগ কৰিব পাৰিব। সেইটো আপোনালোকৰ যেটো মোবাইল আছে আপোনালোকৰ মোবাইলতে কৰিব পাৰিব। তাৰ কাৰণে এটা এপছ কৰিব, সেইটো হৈছে অন্বেষা এপ বুলি এটা এপছ ইতিমধ্যে মুকলি কৰিব। আপোনালোকে সেইটোৰ দ্বাৰা আপোনালোকে জিঅ' টেগিং কৰিব পাৰিব। তাৰ লগতে আপোনাৰ যেটো আৱাজ প্লাছ বুলি এটা এপছ আছে, মানে সেইটো আৱাজ প্লাছত আগৰ পৰাই কাম চলি আছিলে, কিন্তু অসমৰ কাৰণে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যদি অসমৰ কাৰণে যদি ষ্টাৰ্ট হয় আপোনালোকে ইয়াতো কৰিব পাৰিব। গতিকে আপোনালোকে এই জিঅ' টেগিং কেনেদৰে কৰিব পাৰিব আপোনালোকৰ নেক্সট ভিডিঅ'ত সকলোখিনি জনাম। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলৰ যেটো নটিফিকেশ্যন থাকে আপোনালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যে আপোনালোকে কেনেদৰে আপোনালোকে জিঅ' টেগ কৰিব লাগিব, আপোনালোকে কেনেদৰে ফটো উঠিব লাগিব, কোনটো এপছত আপোনালোকে কৰিব লাগিব। সেইটো লিংকবিলাক মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে সেইটোৰ পৰা চাই পেলাই আপোনালোকে ডাইৰেক্ট আপোনালোকে যেটো জিঅ' টেগিং কৰিব লাগে সেইটো আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। কাৰণ যেটো জিঅ' টেগৰ যেটো লাষ্ট ডেট হৈছে আপোনালোকে 31 তাৰিখৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। গতিকে আপোনালোকে যেতিয়া আপোনালোকে এই এপছটো মুকলি হ'ব লগে আপোনালোকক সেইটো জনাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে অতি সোনকালে আপোনালোকে সেই জিঅ' টেগিংবিলাক কৰি ল'ব, তেতিয়াহ'লে নেক্সট পৰ্যায়ত যিবিলাক চৰকাৰী ঘৰ প্ৰদান কৰিব সেইটোত আপোনালোকে লাভ কৰি গৈ থাকিব। ধন্যবাদ।